জাতি ধৰ্ম নাই, তাৰ কোনো দেশ বিদেশ নাই। অৱহেলা কৰে যি কৰোণা সি বিয়পা, নিজৰ দেহত বীজাণু লৈ আনকো দিবা নে সামাজিক দূৰত্ব মানি মহামাৰী ৰুধিবা। ফূৰ্তি পাৰ্টি আড্ডাইৰি কিছুদিন ঘৰতে থাকা সোমাই, স্বাস্থ্য খাদ্য নিত্য সেৱিক প্ৰতিপলে শলাগৰ দিয়া সৰাই। পাৰ হৈ এই ধুমুহা নতুন পৃথিৱী গঢ়িম, ভাইৰাছৰ শিকলি সজাগতাৰে ছিঙিম। পাৰ হৈ এই ধুমুহা নতুন পৃথিৱী গঢ়িম, ভাইৰাছৰ শিকলি সজাগতাৰে ছিঙিম। পাৰ হৈ এই ধুমুহা নতুন পৃথিৱী গঢ়িম, ভাইৰাছৰ শিকলি সজাগতাৰে ছিঙিম। পাৰ হৈ এই ধুমুহা নতুন পৃথিৱী গঢ়িম, ভাইৰাছৰ শিকলি সজাগতাৰে ছিঙিম। অসমৰ ৰাইজৰ আন্তৰিকতা আহ্বান জনাইছো, আপোনালোকে আতংকিত নহব। মানসিক শক্তি অটুট ৰাখি এই যুদ্ধৰ বিৰুদ্ধে দৃঢ়তাৰে আপুনি যুঁজ দি যাওক। সেয়াই লাগে আমাক, নালাগে উৰুকা পৃথিৱী। আমি এৰিছো পৃথিৱী ভৰাটো গঢ়াত সপোন নতুন। দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ তাৰে সাধু তৰাৰি সৰা চোতাল। সেয়াই লাগে আমাক, নালাগে। নমস্কাৰ। পোনপ্ৰথমে সকলোলৈকে আগতীয়াকৈ ৰঙালীৰ ওলগ জনাইছোঁ। এইবাৰ হয়তো ৰঙালীত ৰং নাথাকিবই আগৰ দৰে। বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে কৰোণা ভাইৰাছে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। দিনে দিনে যেন পৰিস্থিতি আৰু বেয়াৰ ফালেহে গতি কৰিছে। গতিকে সকলোলৈকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে চিকিৎসক তথা চৰকাৰৰ নিৰ্দেশসমূহ মানি নিজৰ কাৰণে, ঘৰখনৰ কাৰণে তথা সমাজখনৰ কাৰণে সাৱধানে ঘৰত থাকক। আপোনাৰ এই প্ৰয়াসে ৰক্ষা কৰিব দেশখনক। দুখ নকৰিব, ৰঙালী আমি উদযাপন কৰিমেই। সকলো ঠিক হওক। দুদিন দেৰি হ'ব নিশ্চয়, কিন্তু দুগুণ উৎসাহেৰে পালন কৰিম। মাথো এইকেইদিন সাৱধানে থাকক। ধন্যবাদ।